মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ক্লাছ 10ৰ মেথছ 1.2ৰ 1 নম্বৰ প্ৰশ্নটো কৰিবলৈ লৈছোঁ। আমাক 1 নম্বৰ প্ৰশ্নটো দিছে, দেখুওৱা যে √5 অপৰিমেয়। এতিয়া আমি √5ক অপৰিমেয় বুলি দেখুৱাব লাগে। তোমালোকে মন কৰিবা, ধৰো √5 এটা পৰিমেয় সংখ্যা। ধৰো √5 এটা পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা হ'বলৈ হ'লে আমাৰ কি হ'ব লাগিব? p/q আকাৰত লিখিব পাৰিব লাগিব। তেতিয়াহ'লে আমি কি লিখিম? a/b আকাৰত লিখিব পাৰিব লাগিব। তেতিয়াহ'লে ইয়াতে আমি 5, ইয়াতে a/b আমি লিখিম 8, ইয়াত a আৰু b অখণ্ড সংখ্যা। b does not equal 0, মানে তলৰটো হৰটো 0 হ'ব নোৱাৰে। আৰু a, b সহমৌলিক। সহমৌলিক মানে হৈছে যাৰ 1ৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই, সেই সংখ্যাটোক কি বুলি কোৱা হয়? সহমৌলিক বুলি কোৱা হয়। এতিয়া কি কৰিম? দুয়ো পক্ষত বৰ্গ কৰি √5 টো বৰ্গ কৰিম। এইফালে বৰ্গ কৰিম। তেতিয়াহ'লে টো কাটি যাব, কাটি গ'লে হৈ যাব 5 আৰু এইফালে আছে স্কুৱেৰ b স্কুৱেৰ। এতিয়া আমি বজ্ৰ পূৰণ কৰিব লাগিব। বজ্ৰ পূৰণ যদি আমি কৰোঁ, তেতিয়াহ'লে কি হ'ব? b স্কুৱেৰ আৰু 5ৰে কৰিলে হৈ যাব 5 স্কুৱেৰ, ইয়াতে হৈ যাব স্কুৱেৰ। এতিয়া ইয়াত কি লিখিম? a স্কুৱেৰক 5ৰে বিভাজ্য হয়, a ও 5ৰে বিভাজ্য হয়। এইটো আমাৰ নাম্বাৰ 1 বুলি লিখিম। তাৰপিছত যিহেতু a 5ৰে বিভাজ্য, গতিকে আমি এনেকে লিখিব পাৰিম a equal 5। এতিয়া 5ৰে বিভাজ্য ধৰি লোৱা কোনো এটা সংখ্যা, যেনেকে ধৰি লোৱা 6 3ৰে বিভাজ্য, এনেকৈ হ'ব 6 3ৰে বিভাজ্য। তেতিয়াহ'লে 3 লগত আৰু এটা কিবা অংক পূৰণ দিব লাগিব, যেনে 2। ঠিক তেনেকে ইয়াতো a যদি 5ৰে বিভাজ্য হয়, তেতিয়াহ'লে 5ৰ লগত কিবা এটা অংক আমি পূৰণ দিব লাগিব। সেইটো আমি c বুলি ধৰিম। এইটো হৈ যাব সমীকৰণ 2। এতিয়া আমি লিখিম
1 নং সমীকৰণত 2 নং বহুৱাই পাওঁ। এতিয়া 1 নংটো আমি পাতি লওঁ। 1 নংটো কি আছিল? 5b স্কুৱেৰ ইকুৱেল, ইয়াতে যিহেতু a কিমান আছে আমাৰ 5c আছে, তেতিয়াহ'লে আমি 5c লিখিব লাগিব। আৰু ইয়াতে যিহেতু কি আছে স্কুৱেৰ আছে, তেতিয়াহ'লে আমি কি কৰিম 2 স্কুৱেৰ দি দিম। তেতিয়াহ'লে আমাৰ কি হ'ব? 1 নংটো ইয়াতে পাতি ল'ব পাৰা তোমালোকে, 5b স্কুৱেৰ ইকুৱেল স্কুৱেৰ। তেতিয়াহ'লে চোৱা, এইটো 5 স্কুৱেৰ হৈ যাব আৰু এইটো হৈ যাব 5 5 গুণ 25 স্কুৱেৰ হৈ যাব। এতিয়া 5ৰে এইটো কাটিলে 5 বাৰ যাব, তাতে b স্কুৱেৰ থাকিব। তেতিয়াহ'লে আমি লিখিম b স্কুৱেৰ ইকুৱেল 5c স্কুৱেৰ, এইটো থাকিব। এতিয়া ইয়াত লিখিম আমি, ইয়াত b স্কুৱেৰক 5ৰে বিভাজ্য হয়, b-ও 5ৰে বিভাজ্য হয়। এতিয়া আমি ধৰিছিলো যে এইটো অপৰিমেয় সংখ্যা উলিয়াব দিছিলে। আমি ধৰিছিলো এইটো এটা পৰিমেয় সংখ্যা আৰু সহমৌলিক বুলি ধৰিছিলো। সহমৌলিক মানে কি? ইয়াৰ কোনো একৰ বাহিৰে সাধাৰণ উৎপাদক নাই। কিন্তু আমি কৰি পালো যে a আৰু bৰ সাধাৰণ উৎপাদক উৎপাদক 5। গতিকে আমি √5 পৰিমেয় বুলি ধৰাটো ভুল। √5 পৰিমেয় নহয়। √5 অপৰিমেয়।